কি কৰিব ৰাইজ, কাম বন নাইকিয়া বেকাৰ মানুহ। চিম বৰষুণৰ বতৰ, ঘৰত থাকি থাকি আমনিয়ে লাগিছে। ভাবিলোঁ অলপ ওলায়ে যাওঁ। তাকে ঘৰৰ ওচৰৰ বৃন্দাবনৰ কলীয়া কৃষ্ণই মই বৰদলনি চাৰিআলিৰ ফালে বিশেষ এটা বস্তু আনোগৈ বুলি ওলাই আহিলোঁ। ছাগলীৰ দৰে বেবুৱা এটা সুন্দৰ কণ্ঠ লৈ মই ইমান ধুনীয়াকৈ ৰাস্তা দি গান গাই গৈছিলোঁ। ৰাস্তাৰ চৰাই চিৰিকটি চব পলালে ৰাইজ। ভবাই নাছিলোঁ মই যে ইমান বেয়া গাওঁ বুলি। অকলে শুনিবলৈও লাজ লাগে ৰাইজ। কি ক'ম আৰু, ইমানেই সুন্দৰ কণ্ঠ মোৰ। বাৰু বাদ দিয়ক। আহি পালোঁ তেল ডিপুতে আমাৰ এই চিৎপখিলি পেট পূজাটো বোলো কৰিলোঁ। পেট পূজা আকৌ নকৰিলে নচলিব নহয় ৰাইজ। যিদৰে আপোনাৰ খাদ্যৰ অবিহনে শৰীৰ নচলে, ঠিক সেইদৰে আমাৰ চিৎপখিলি আকৌ তেলৰ অবিহনে নচলে। তেল ভৰাই আৰু আমি বেছি সময় ৰৈ নাথাকি আমাৰ এই চিৎপখিলিৰ পিঠিত আমি দুটাই উঠি ৰাস্তা দি গৈ থকা মৰমৰ চিৎপখিলিসকলক মৰমত মাত এষাৰ দি আমি আগুৱাই গৈ থাকিলোঁ। এইবাৰ বাদ দি আমি পেট পূজাৰ কথাহে চিন্তা কৰিলোঁ। আৰু পেট পূজাৰ কথা চিন্তা কৰিলোঁ মানে বৰদলনি আহি পাই দুয়োটাই চিংৰা খোৱাত লাগিলোঁ। আজি আমি বৰদলনিলৈ অহা বিশেষ কাৰণটো আছিল এই ভাইভাগৰ প্ৰেক্টিকেল এখন বহি নিব লগা আছিল। তাকে নিওঁ বুলিয়ে আহিছিলোঁ। এইবোৰ কৰি থাকোঁতেই ঘৰৰ পৰা ফোন আহিল যে বোলে জীয়াঢলৰ পানী বাঢ়িছে। তাকে তাত বেছি সময় নকৰি আমি লৰালৰিকৈ আহি ঘৰ পালোহি আমাৰ মথাউৰি পালোহি। লগতে আপোনালোকৰ মাজৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।